মই ৰিমঝিম পাঠক আপোনালোক সকলোকে এই কুহিপাতলৈ পুনৰবাৰ স্বাগতম জনাইছো আশা কৰিছো ভালে আছে সকলোৱে আৰু আজি আমাৰ যিটো আসাম কাৰেণ্ট এফেয়াৰ্সৰ যিটো সিৰিজ আছিলে যিটো আমি আৰম্ভ কৰিছিলো তাতে আমি আজি 13 তাৰিখৰ পৰা 26 জুলাইলৈকে যিখিনি ঘটনা হৈ গল সেইখিনি আমি আজিৰ ক্লাছত আলোচনা কৰিম আৰু আপোনালোকে যদি আগৰ ক্লাছ কেইটা চোৱা নাই তেতিয়াহলে আপোনালোকে ডেসক্ৰিপচনত লিংক দিয়া আছে আপোনালোকে চাই ল'ব পাৰিব তো প্ৰথমটো নিউজ ইয়াতে আমাক দিয়া হৈছে আমাৰ গুৱাহাটী হাইকোৰ্টৰ নতুন চিফ জাস্টিস এপইন্ট কৰা হৈছে হয়নে অকল গুৱাহাটী হাইকোৰ্ট বুলি নহয় আমাৰ ভাৰতবৰ্ষৰ বেলেগ বেলেগ ষ্টেটবোৰতো চিফ জাস্টিস এপইন্ট কৰা হৈছে গোটেইখিনিয়ে চাম তাৰ আগতে আমি চাই থৈ দিও আমাৰ অসমত গুৱাহাটী হাইকোৰ্টৰ জাস্টিস আশুতোষ কুমাৰ তেখেতক গুৱাহাটী হাইকোৰ্টৰ চিফ জাস্টিস হিচাপে এপইন্ট কৰা হৈছে ইয়াৰ আগতে তেখেতে পাটনা হাইকোৰ্টৰ জাস্টিস হিচাপে তেখেতে সাৰ্ভ কৰি আছিল আৰু ৰিসেন্টলি তেখেতে আমাৰ অসমৰ যিগৰাকী গভৰ্ণৰ হয় লক্ষ্মণ প্ৰসাদ আচাৰ্য তেখেতৰ ওচৰত শপত গ্ৰহণ কৰিছে তেখেতৰ লগতে আকৌ জাস্টিস সঞ্জীৱ সচিদৱা তেখেতক তেখেতক মানে সেই এপইন্ট কৰা হৈছে চিফ জাস্টিস অফ মধ্য প্ৰদেশ হাইকোৰ্ট ওকে আৰু তেখেত আগতে মধ্য প্ৰদেশ হাইকোৰ্টৰ এক্টিং চিফ জাস্টিস আছিলে দেন বিভু ভাকৰু তেখেতক কৰ্ণাটকা হাইকোৰ্টৰ চিফ জাস্টিস হিচাপে এপইন্ট কৰা হৈছে বিপুল মনুভাই পচৌলি তেখেতক পাটনা হাইকোৰ্টৰ চিফ জাস্টিস হিচাপে এপইন্ট কৰা হৈছে জাস্টিস তাৰলোক সিং চৌহান তেখেতক ঝাৰখণ্ড হাইকোৰ্টৰ কাৰণে এপইন্ট কৰা হৈছে এণ্ড দেন কিছুমান চিফ জাস্টিসৰ বেলেগ হাইকোৰ্টলৈকে ট্ৰান্সফাৰ কৰা হৈছে যেনেকে আমি যদি চাওঁ ৰাজস্থান হাইকোৰ্টৰ পৰা মাদ্ৰাজ হাইকোৰ্টলৈকে ট্ৰান্সফাৰ কৰা হৈছে জাস্টিস মনীন্দ্ৰ মোহন শ্ৰীবাস্তৱা ত্ৰিপুৰা হাইকোৰ্টৰ পৰা তেলেংগানা হাইকোৰ্টলৈকে ট্ৰান্সফাৰ কৰা হৈছে জাস্টিস অপৰেশ কুমাৰ সিং দেন জাস্টিস এম.এছ. ৰামচন্দ্ৰ ৰাও তেখেতক ঝাৰখণ্ড হাইকোৰ্টৰ পৰা ত্ৰিপুৰা হাইকোৰ্ট এণ্ড দেন জাস্টিস কে আৰ শ্ৰীৰামন তেখেতক মাদ্ৰাজ হাইকোৰ্টৰ পৰা ৰাজস্থান হাইকোৰ্টলৈকে ট্ৰান্সফাৰ কৰা হৈছে আৰু কিছুমান ইয়াতে ট্ৰান্সফাৰ হৈছে যেনেকুৱাকে আকৌ আমি যদি চাওঁ জাস্টিস চুংকুম জামিৰ তেখেত আছিলে গুৱাহাটী হাইকোৰ্টৰ এক্টিং চিফ জাস্টিস তেখেতক কেলকাতা হাইকোৰ্টলৈকে ট্ৰান্সফাৰ কৰিছে জাস্টিস সুমন শ্যাম তেখেতক গুৱাহাটী হাইকোৰ্টৰ পৰা বম্বে হাইকোৰ্টলৈকে ট্ৰান্সফাৰ কৰা হৈছে তো এইখিনি হল অকল আমাৰ গুৱাহাটী হাইকোৰ্টৰে যে চিফ জাস্টিস এপইন্ট কৰিছে তেনেকুৱা নহয় আমাৰ ভাৰতবৰ্ষৰ বেলেগ বেলেগ হাইকোৰ্টতো চিফ জাস্টিস এপইন্ট কৰা হৈছে লগতে কিছুমান চিফ জাস্টিসক এখনৰ পৰা আন এখনলৈকে ট্ৰান্সফাৰ কৰা হৈছে ইয়াতে এখন আমি ফিল্মৰ কথা চাব গৈ আছো ফিল্মখন হৈছে কিউৰ ইয়াতে কৈছে ফণী শৰ্মা কিউ ৰিভাইভছ ফণী শৰ্মাছ লিগেচিছ এণ্ড ব্ৰিংছ গ্লোবেল অনাৰ টু তেজপুৰ ফিল্মখন চাই লও কি হয় কিউৰ ডিৰেক্টৰ হৈছে অপৰূপ আগৰৱালা তেখেত এগৰাকী আৰ্টিষ্ট বিবেকানন্দ আগৰৱালাৰ তেখেতৰ পুতেক হয় আৰু লগতে ৰূপকৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ নেফিউ হয় ৰাইট এই যিখন মুভি হয় এই মুভিখন এইখন ফণী শৰ্মা নটসূৰ্য ফণী শৰ্মা তেখেতৰ ড্ৰামাৰ ওপৰত তেনেকে বেছ কৰি পেলাই বনোৱা হৈছে আৰু প্ৰডাকশ্যন হাউচ হৈছে শ্ৰী হৰিবিলাস মুভিজ ওকে এতিয়া এই মুভিখনে ৰিলিজ হোৱাৰ আগতে ইণ্টাৰনেশ্যনেল মানে সেই ৰিকগনিশ্যন মৰ্যাদা লাভ কৰিবলৈ সক্ষম হৈছে অৰ্থাৎ এই মুভিখনে বেষ্ট ফিল্ম টাইম ডিৰেক্টৰ এৱাৰ্ড বাৰ্লিন কেচ ফিল্ম ফেষ্টিভেলত বেষ্ট ফাৰ্ষ্ট টাইম ডিৰেক্ট এৱাৰ্ড হিচাপে মানে সেইটো এই এৱাৰ্ডটো এই মুভিখনে লাভ কৰিছে চ' এইটো মনত ৰাখিব ফিল্মখন কি হয় ফিল্মখনৰ ডিৰেক্টৰ কোন হয় সেই গোটেইখিনি কথা মনত ৰাখিব এণ্ড দেন নৰ্থ ইষ্ট মানে আমি অসমৰে ইয়াতে যদি চাওঁ তেতিয়াহ'লে আমাৰ নৰ্থ ইষ্টৰ প্ৰথমটো একুৱাটেক পাৰ্ক অসমত সেইটো মানে ইনৰ্গেট কৰিছে ইনৰ্গেশ্যন অফ নৰ্থ ইষ্ট ইণ্ডিয়াজ ফাৰ্ষ্ট একুৱাটেক পাৰ্ক আৰু এই একুৱাটেক পাৰ্ক ইনৰ্গেট কৰা হৈছে সোণাপুৰৰ বগীবাৰী ওকে আৰু ইনৰ্গেট কৰিছে আমাৰ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা তেখেতৰ দ্বাৰা এইটো উদ্বোধন কৰা হৈছে ইয়াতে কলাবৰেটিং পাৰ্টনাৰ যদি চাওঁ নাবাৰ্ড আছে AICIF আছে গভৰ্ণমেণ্ট অফ আছাম আছে CEL কো ফাউণ্ডেশ্যন আছে নলেজ পাৰ্টনাৰ এনেকুৱা এইখিনি হৈছে কোলাবৰেটিং পাৰ্টনাৰ ওকে এণ্ড দেন একুৱাটেক পাৰ্কৰ আমি যদি কি ফিচাৰ চাওঁ একুৱাপনিক্স তাৰপাছত ৰিচাৰ্কুলেটৰী একুৱাকালচাৰ চিষ্টেম আছে বায়'ফ্লক টেকনলজি ইয়াতে আছে দেন অৰ্নামেণ্টেল ফিচাৰী তো এইখিনি কিছুমান কি ফিচাৰ্ছ হয় আমাৰ ইম্পৰ্টেণ্ট ওৱান ডে এক্সামৰ কাৰণে ইম্পৰ্টেণ্ট হৈ পৰিব যে ক'ত ইনৰ্গেট কৰা হৈছে নৰ্থ ইষ্টৰ ফাৰ্ষ্ট একুৱাটেক পাৰ্ক ওকে এণ্ড দেন নেক্সট নিউজটোৰ ফালে গৈছো এগৰাকী ব্যক্তিৰ তেখেতৰ মৃত্যু বাৰ্ষিকীক শ্ৰদ্ধাঞ্জলি জনাই পেলাই
সেইটো তো আমাক এটা কোৱেশ্চন সুধিছে হু এমং দ্য ফলোইং ইজ নন এজ সিংহ পুৰুষ নিম্নলিখিত কাক সিংহ পুৰুষ হিচাপে জনা যায় আমি যদি অসমত যদি হেইত চাওঁ তেতিয়াহ'লে সিংহ পুৰুষ হিচাপে আমি ৰাধা গোবিন্দ বৰুৱা তেখেতক জানো তেখেতৰ বিষয়ে অকমান চাই লওঁ তেখেত আমাৰ যিখন আপোনালোকে হয়তো পঢ়ে সেইখন ফলো কৰে দা আছাম ট্ৰিবিউন তো এই যিখন আছাম ট্ৰিবিউন নিউজ পেপাৰ ডেইলি নিউজ পেপাৰ এইখনৰ ফাউণ্ডাৰ আছিলে ৰাধা গোবিন্দ বৰুৱা আৰু তেখেতে এই নিউজ পেপাৰখন 1939ত এই নিউজ পেপাৰখন তেখেতে আৰম্ভণি কৰিছিলে তাৰোপৰি যিখন নেহেৰু ষ্টেডিয়াম আছে গুৱাহাটীৰ এখন নেহেৰু ষ্টেডিয়াম আছে শুনিছে 1962 তেখেতৰ নেতৃত্বত নেহেৰু ষ্টেডিয়ামখন বনোৱা হৈছিলে তাৰোপৰি 1923 চনত অসমৰ প্ৰথমটো বেংক সেইটো হৈছে ইম্পেৰিয়েল বেংক অফ ইণ্ডিয়া এতিয়া সেইটোক ষ্টেট বেংক অফ ইণ্ডিয়া বুলি যিটো আমি জানো তো সেইটো 1923 নিৰ্মাণ কৰোতে অসমত সেইটো ষ্টেট বেংক সেইটো নিৰ্মাণ কৰোতে অসমত সেইটো ৰাধা গোবিন্দ বৰুৱাই তাতে যথেষ্টখিনি তেখেতৰ অৰিহণা আছে নেক্সট এটা কুৱেশ্যন ইয়াতে সোধা হৈছে কুৱেশ্যনটো কি কৈছে চাওকচোন এ ৰিয়াৰ পেল কেপ পিজিয়ন was recently spotted at which national park in Assam এটো হৈছে ৰিয়াৰ পেল কেপ পিজিয়ন যিটো আমাৰ অসমৰ এখন ৰাষ্ট্ৰীয় উদ্যানত দেখা পোৱা গৈছে আৰু সেই ৰাষ্ট্ৰীয় উদ্যানখন হৈছে দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যান বা দিহিং পাটকাই নেশ্যনেল পাৰ্ক কি নেক্সট কুৱেশ্যন নহয় এটা আমি নিউজ চাব গৈ আছো যে আমাৰ উত্তৰ পূব ভাৰতৰ আটাইতকৈ পৰিষ্কাৰ ৰাজধানী চহৰ হিচাপে খ্যাতি লাভ কৰিছে গুৱাহাটী আমি যদি গোটেই ৰাজধানী চহৰবোৰৰ ভিতৰত যদি চাওঁ কেপিটেল চিটিবোৰৰ ভিতৰত যদি চাওঁ গোটেই নৰ্থ ইষ্টৰ তেতিয়াহ'লে গুৱাহাটীখন কি হৈ পৰিছে উত্তৰ পূৰ্বাঞ্চলৰ আটাইতকৈ স্বচ্ছ ৰাজধানী চহৰ ৰাইট ইয়াতে কি হয় ইয়াতে গুৱাহাটীৰ লগতে আকৌ চাৰিখন তেনেকুৱাকে চহৰ অসমৰ গুৱাহাটী শিলচৰ নগাঁও ডিব্ৰুগড়ে লাভ কৰিছে আৱৰ্জনা মুক্ত চহৰ হিচাপে চহৰ শ্ৰেণীত 1 ষ্টাৰ ৰেংকিং লাভ কৰিছে আৰু যোৱা কেইবছৰমান বা যোৱা বছৰত এইটো ৰেংকিং কোনেও পাবলৈ সক্ষম হোৱা নাছিলে আৰু নগাঁও আৰু শিলচৰেও ৰেংকিঙত উন্নতি সাধন কৰিছে বুলি ইয়াতে জনা গৈছে তো এইখিনি আমি মনত ৰাখিম যে উত্তৰ পূব ভাৰতৰ আটাইতকৈ পৰিষ্কাৰ ৰাজধানী চহৰ হিচাপে খ্যাতি লাভ কৰিছে গুৱাহাটী ওকে সো আমাক সুধিব পাৰে গুৱাহাটীয়ে বা কোনে আছে কোনখন ৰাজ্যৰ বা কোনখন চহৰ আছে নেক্সট হাউ মেনি manuscripts were handed over to the ৰাষ্ট্ৰপতি ভৱন লাইব্ৰেৰী ৰিচেন্টলি ৰাষ্ট্ৰপতি ভৱনৰ লাইব্ৰেৰীলৈকে সাঁচি ৰাখিবৰ কাৰণে তাতে ধৰি লওক তাৰে যি লাইব্ৰেৰী আছে তাতে আমাৰ অসমৰ পৰা কেইখনমান সাঁচি পাত অৰ্থাৎ manuscript কেইখনমান কিতাপ তাতে পঠোৱা হৈছে আৰু কেইখন পঠোৱা হৈছে 5খন ঠিক আছে সো সেইটো বিষয়ে আমি ইয়াতে চাই লওঁ যে আমাৰ অসমৰ যিটো অসম কলাক্ষেত্ৰ সোসাইটি আছে তেওঁলোকে আমাৰ অসমৰ পুৰণি কিছুমান সাঁচিপাত manuscript সাঁচিপাত পাণ্ডুলিপি ৰাষ্ট্ৰপতি ভৱনত উপহাৰ হিচাপে দিছে এতিয়া এই যিবোৰ manuscript আছে যেনেকুৱাকে এইবোৰ শ্ৰীমন্ত আমি দেখিলো কোনে প্ৰদান কৰিছে প্ৰেজেন্ট কোনে কৰিছে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ যিটো সোসাইটি আছে আৰু ক'ত দিয়া হৈছে নিউ দিল্লীত ৰাষ্ট্ৰপতি ভৱন লাইব্ৰেৰীত দিয়া হৈছে আৰু কাক প্ৰেজেন্ট কৰিছে ৰাষ্ট্ৰপতি ভৱনৰ সেক্ৰেটাৰী দীপ্তি উমাশংকৰ তেখেতক প্ৰেজেন্ট কৰা হৈছে ওকে কলাক্ষেত্ৰ সেক্ৰেটাৰী সুদৰ্শন ঠাকুৰে কলাক্ষেত্ৰৰ ইয়াৰে আমাৰ অসমৰ বিহাফত তেখেতক প্ৰদান কৰা হৈছে পাৰপাস কি হয় যে আমাৰ অসমৰ লিটাৰেচাৰ হওক কালচাৰেল হেৰিটেজ হওক সেইখিনি পাব্লিকক ডিসপ্লে কৰা লগতে সেইবোৰৰ সংৰক্ষণৰ কাৰণে সেইখিনি ৰাষ্ট্ৰপতি ভৱনত দিয়া হৈছে এতিয়া এই যে 5খন manuscript যে দিয়া বুলি কলো সেই 5খন manuscriptৰ ভিতৰত কি আছে 5খন সাঁচিপাতৰ ভিতৰত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ দ্বাৰা ৰচিত কীৰ্তন ঘোষা মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ দ্বাৰা ৰচিত নামঘোষা তাৰোপৰি আদি দশম আছে কীৰ্তন ঘোষা নামঘোষা গল আদি দশম সেইখন ভাগৱত পুৰাণ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ দ্বাৰা ৰচিত ভাগৱত পুৰাণৰ যিটো দশম স্কন্ধ হয় তো সেইটোৰ ট্ৰান্সলেচন হয় পয়েট্ৰিক ট্ৰান্সলেচন আদি দশম ভক্তি ৰত্নাৱলী অৰিজিনেলখন যিখন হয় সেইখন বিষ্ণুপুৰী মঞ্চৰ দ্বাৰা লিখা হৈছিলে বাট আমাৰ অসমীয়ালৈ ট্ৰান্সলেট কৰিছিলে মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱ তাৰোপৰি গীত গোবিন্দ অৰিজিনেলখন লিখিছিলে সেইখন লিখিছিলে জয়দেৱে কিন্তু আমাৰ যিখন অসমীয়ালৈ ট্ৰান্সলেট কৰা যিখন গীত গোবিন্দ হয় ৰুদ্ৰসিংহৰ ৰাজসভাত আহোম ৰজা ৰুদ্ৰসিংহৰ ৰাজসভাত সেইখন কবিৰাজ চক্ৰৱৰ্তীয়ে অসমীয়ালৈ ট্ৰান্সলেট কৰিছিলে ওকে আৰু এই গোটেইবোৰ যিবোৰ manuscript আমাৰ অসমৰ বিভিন্ন সত্ৰৰ পৰা কালেক্ট কৰা হৈছে বুলি জনোৱা গৈছে
Okay, next এটা question ইয়াতে আমাক কি সুধিছে, questionটো কৈছে which state government has launched foreign language scheme named CM Flight to boost overseas employment? CM Flight, তো CM Flight বুলি যদি কওঁ, আমাৰ অসমত এটা নতুন স্কিম লঞ্চ কৰিছে ৰিসেন্টলি, আৰু সেই স্কিমটোৰ নাম হৈছে CM Flight। ইয়াৰে যদি আমি ফুল ফৰ্মটো চাওঁ, CM that means Chief Minister's Foreign Language Initiative for Global Human Talent। তো এইটো হৈছে CM Flightৰ ফুল ফৰ্ম, আৰু ইয়াতে আমাৰ অসমে এই CM Flight এই স্কিমটো লঞ্চ কৰিছে। এই স্কিমটোত কি কোৱা হৈছে, CM Flight স্কিমটো ইয়াতে আমাৰ অসম চৰকাৰে ৰিসেন্টলি অসম কেবিনেটত ইয়াৰ অনুমোদন জনাইছে, আৰু ইয়াতে কোৱা হৈছে যে আমাৰ অসমৰ ফালৰ পৰা কিছুমান যিসকল যুৱক ইউথ আছে তেওঁলোকক জাপানলৈকে লৈ গৈ পেলাই তাতে প্ৰশিক্ষণ দিয়া হ'ব। এতিয়া জাপানৰ তিনিটা কোম্পানীৰ লগত তিনিটা কোম্পানীৰ কথা কোৱা হৈছে, সেই তিনিটা কোম্পানীত গৈ পেলাই প্ৰশিক্ষণ দিব, য'ত তাতে জাপানী লেংগুৱেজটো তাৰে ওপৰত শিক্ষা দিয়া হ'ব তেওঁলোকৰ সেই জাপানত গৈ জাপানী ভাষাটো, আৰু তেনেকুৱাকে তাতে যিবোৰ কোম্পানীত তেওঁলোকে জব কৰিব, তাতে তেওঁলোকৰ ইণ্ডিয়ান ৰুপিছত তেওঁলোকৰ চেলাৰী অলমোষ্ট 2.5 লাখ টকামান হ'ব। আৰু সেই যিখিনি মানে তেওঁলোকে এতিয়া ধৰক তাতে সেই ট্ৰেইনিঙৰ কাৰণে যিখিনি দিব লাগিব টকা, তেওঁলোকক সেই কোম্পানী কেইটাক পে কৰিব লাগিব, তাৰে কাৰণে অলমোষ্ট 3 লাখ 3.5 লাখ মান হ'ব। আৰু প্ৰথম তাৰে মানে আধা অংশ অৰ্থাৎ 1.5 লাখ মান টকা অসম চৰকাৰৰ ফালৰ পৰা প্ৰদান কৰা হ'ব, আৰু বাকীখিনি তেওঁলোকে বেংকৰ পৰা লোন ল'ব পাৰে বা নিজাববীয়াকৈ দিব পাৰে। আৰু এইটোৱে হৈছে CM যিটো ফ্লাইট হয়, তো সেই CM ফ্লাইট স্কিমৰ গোটেইখিনি মেইন উদ্দেশ্য, ৰাইট? তো জাপানিজ লেংগুৱেজ প্ৰফিচিয়েঞ্চি টেষ্ট প্ৰশিক্ষণ প্ৰদান কৰা হ'ব, যাতে তাতে গৈ পেলাই তেওঁলোকে মানে এটা মানে পুৰা মানে ফিক্স বা সেই তেনেকুৱাকে তেওঁলোকে পাৰ্মানেন্ট তাতে তেওঁলোকে নিয়োগ লাভ কৰিব পাৰে, তাতে যাতে তেওঁলোকে জব পাব পাৰে। অকে, সো ইয়াতে যিখিনি ক'লো সেইখিনি কথাই কোৱা হৈছে, আৰু এইখিনি আছিলে আমি ডিসকাস কৰিবলগীয়া আমাৰ টপিক। বাকি আমাৰ ক্লাছসমূহৰ বিষয়ে বা ইকুহিপাতৰ সৈতে জড়িত হৈ থাকিব বিচাৰিলে আমাৰ ক্লাছৰ নোটছৰ কাৰণে আপোনালোকে ইকুহিপাত টেলিগ্ৰাম চেনেলটোতো জইন কৰিব পাৰিব, নাইবা জিকে উইথ ৰিমঝিম মেম এই টেলিগ্ৰাম চেনেলটোতো জইন কৰিব পাৰিব। লগ পাম আপোনালোকক আন এটি ক্লাছত আন এটি টপিকৰ সৈতে। আজি ইয়াতে এৰিছো। কেনেকুৱা পালে ক্লাছটো জনাবলৈ নাপাহৰিব, আৰু বাকি যদি কিবা বেলেগ টপিকৰ আপোনালোকক ক্লাছ লাগে সেইখিনি কমেন্ট সেকশনত জনাই দিব। থ্যাংক ইউ সো মাচ।